ফ্ৰেণ্ডছ এতিয়া মই আপোনালোকক দেখুৱাব গৈছোঁ যে আপোনালোকে কি ধৰণে যেতিয়া ইলেকশ্যন ট্ৰেইনিঙত যাব কোনটো অপশ্যনত গৈ পেলাই আপোনালোকে লিভ ল'ব সেইখন লিভ ল'বলৈ আপোনালোকে প্ৰথমত চিক্সাছটো আপোনালোকৰ ৱেব ক্ৰমত আহি যাব অহাৰ পিছত আপোনালোকে নিজৰ স্কুলৰ লগইন আইডি ইয়াত সিলেক্ট কৰিব সিলেক্ট কৰাৰ পিছত আপোনালোকে নেক্সট প্ৰচেছবিলাক মই দেখুৱাই আছোঁ আপোনালোকে ভালকৈ যদি চাই গম পাব তাৰপিছত আপোনালোকে যেতিয়া স্কুলৰ নিজৰ ইউজাৰ ডাইচ কোড যেতিয়া আপোনালোকে ইয়াত দিব দিয়াৰ পিছত আপোনালোকে নিজৰ পাছৱৰ্ড সিলেক্ট কৰিব পাছৱৰ্ড সিলেক্ট কৰাৰ পিছত আপোনালোকে চাব মই যোনটো প্ৰচেছত কৈ আছোঁ আপোনালোকে কাইণ্ডলি মন কৰিব মন কৰিলে আপোনালোকে নিজৰ যোনটো লিভ আছে যে এখন লিভ আপোনালোকে ল'ব পাৰিব আপোনালোকে পাছৱৰ্ড দিব দিয়াৰ পিছত আপোনালোকে নিজৰ ডিস্ট্ৰিক্ট সিলেক্ট কৰিব তাৰপিছত আপোনালোকে যোনটো ইয়াত কেপচা আছে সেইখন কেপচা আপোনালোকে সিলেক্ট কৰিব সিলেক্ট কৰাৰ পিছত আপোনালোকে লগইন যেতিয়া সিলেক্ট ক্লিক কৰিব লগইন ক্লিক কৰাৰ লগে লগে আপোনালোকে চাব ওপৰতে 3 ডট দেখা পাই আছে সেইখন 3 ডটত ক্লিক কৰিব সেইখন 3 লাইনত যেতিয়া আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে চাব আপোনালোকে তলত এটা অপচন পাব সেইখন অপচনৰ নাম হ'ল টিচাৰ এণ্ড ষ্টাফ এতিয়া আপোনালোকে এইখন অপচন ক্লিক কৰিব ক্লিক কৰাৰ পিছত তলত আপোনালোকে যেতিয়া স্ক্ৰল কৰি পেলাই যাব তলত একে অপচনৰ 4 নম্বৰ দেখা পাই আছে আপুনি ষ্টাফ এবচেণ্ট ৰিজন আপডেটন এইখন অপচনত আপোনালোকে ক্লিক কৰিব লাগিব এটা ষ্টাফ এবচেণ্ট ৰিজন আপডেটনত যেতিয়া আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পিছত এটা বৰ্তমান ইয়াত আহা নাই সাৰ্ভাৰ অলপ ইস্যু চলি আছে হলে অলপ মাজে মাজে প্ৰবলেম কৰি আছে মই আপোনালোকক আকৌ দেখাই দিছো টিচাৰ এণ্ড ষ্টাফ অপচনত যাব যোৱাৰ পিছত আপোনালোকে ষ্টাফ এবচেণ্ট ৰিজন আপডেটনত আকৌ ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে চাব আপোনালোকে এই পেজটো খোল খাই যাব এই পেজটো খোল খাই যোৱাৰ পিছত আপোনালোকে ওপৰত দেখা পাই আছে আপডেট ৰিজন বুলি কৈ পেলাই এইখন আপডেট ৰিজনত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে চাব আপোনালোকে ইয়াত দেখা পাই আছে আপডেট এবচেণ্ট ৰিজন এইখন আপোনালোকে আপডেট এবচেণ্ট ৰিজন যোনটো দেখা পাই আছে আপোনালোকে যোনটো ট্ৰেইনিং ল'বলৈ গৈ আছে সেইখন ট্ৰেইনিং লওঁতে আপোনালোকে কোনটো চুজ কৰিব সেই বস্তুৰ পেজটোহে হয় এইটো এতিয়া আপোনালোকে নিজৰ ইয়াত ষ্টাফৰ নাম যোনটো আছে আপোনালোকৰ টিচাৰবিলাকৰ যিমান স্কুলত আছে আপোনালোকৰ সবৰ নাম দেখা পাই যাব সাপোজ ফৰ এক্সাম্পল মই এইটো এটা অপচন লৈ লৈছোঁ ইয়াত তাৰপিছত আপোনালোকে চাব ইয়াত ডেটৰ অপচন দেখুৱাই আছে ফ্ৰম ডেট কোনদিনা আপোনালোকে যাব বিচাৰিছে সেইদিনা ট্ৰেইনিঙৰ আপোনালোকে সিলেক্ট কৰি ল'ব ডেট সাপোজ মই কাইলি ট্ৰেইনিঙৰ ডেটটো সিলেক্ট কৰি আছোঁ 3 তাৰিখ এতিয়া আপোনালোকে সেম ডেটতে ট্ৰেইনিং শেষ হৈ যাব গতিকে আপোনালোকে হেতু ডেট 3 তাৰিখে সিলেক্ট কৰিব সিলেক্ট কৰাৰ পিছত ইয়াত আপোনালোকে চাব এবচেণ্ট ৰিজন দেখা পাই আছে সেইখন এবচেণ্ট ৰিজনত গৈ পেলাই আপোনালোকে ইয়াত চাব কেইবাটামান আপোনালোকৰ তাত অপচন দেখা পাই আছে ট্ৰেইনিং ইলেকশ্যন ডিউটি ওডি মিটিং হাফ ডে মিটিং ফুল ডে হিয়াৰিং এতিয়া আপোনালোকে ইলেকশ্যন ডিউটিত যোনটো অপচন আছে সেইখন সিলেক্ট কৰিব সিলেক্ট কৰাৰ লগে লগে চাব আপোনালোকে আপলোড ডকুমেণ্টছ আছে এই কাৰণ আপলোড ডকুমেণ্ট যেতিয়া আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনাৰ ইয়াত কেমেৰা খোল খাব আৰু আপোনাৰ ইয়াত ফাইলো খোল খাব এতিয়া আপোনালোকৰ যোনটো আগৰ পৰা যদি এপইণ্টমেণ্ট লেটাৰ যোনটো পাইছিলে আপোনালোকে ডিসি অফিচৰ পৰা সেইখন এপইণ্টমেণ্ট লেটাৰ যদি ফটো মাৰি ৰাখিছে আপোনালোকে ফাইলত যাবগৈ নহলে আপোনালোকে কেমেৰা অপচন ক্লিক কৰি পেলাই আপোনালোকে ডাইৰেক্ট সেইখন ফটো ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত সাবমিট অপচনত ক্লিক কৰিব কৰাৰ লগে লগে কি হ'ব আপোনালোকৰ চাব আপোনালোকৰ যোনটো যে লিভ ল'ব বিচাৰিছে ট্ৰেইনিঙৰ নামত সেই লিভটো আপোনালোকৰ ইয়াত আহি যাব আহি যোৱাৰ পিছত আপোনালোকে চাব ইয়াত আপোনালোকৰ নাম ঠিক এনে ধৰণে আপোনালোকে ইয়াত দেখা পাব এতিয়া তাৰ পিছত এই নামটো যেতিয়া দেখা পাব লাষ্টত আপোনালোকে আহিব একচন অপচনত ইয়াত এপ্ৰুভ এণ্ড ডিক্লাইন বুলি ক'লে এটা অপচন পাব তাৰপিছত আপোনালোকে এপ্ৰুভ অপচনটো ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যোনটো লিভ আছে সেই লিভটো এপ্ৰুভলৈ হৈ যাব সো ফ্ৰেণ্ডছ আজি ভিডিঅ'টো ইমানেই আছিলে মই ইমান আজি দেখুৱাই পেলাই আপোনালোকক আজি ভিডিঅ' সামৰিব বিচাৰিছোঁ ধন্যবাদ